সুগন্ধি পখিলাৰ কবি হীৰেণ ভট্টাচাৰ্যলৈ শ্ৰদ্ধাঞ্জলি জনাই তেখেতৰ দুটি কবিতা পাঠ কৰিবলৈ লৈছোঁ। প্ৰথম কবিতাৰ শিৰোনাম শৰ সন্ধান। ইয়াতেই বান্ধিছিলা তোমাৰ যৌৱনৰ তেজী খুৰা। বসন্তৰ বতাহৰ দৰে সেই খুৰাৰ ধূলিয়ে চুমিছিল মোৰ এই তেজাল আকাশ আৰু তাৰ প্ৰান্তৰৰ সেউজীয়া ঘাঁহ। তাৰ পিছত পাৰ হৈ গ'ল চতৰ নিদাস জুই আৰু বহাগৰ কটনা ধুমুহা। মই কেতিয়াবা এতিয়াও সপোনত সাৰ পাই উঠোঁ। আফ্ৰিকা নে তেলেংগানা ক'ৰবাত সেই খুৰা যেন শিলডল ভাঙি লৰিছে আৰু তোমাৰ চাবুকত চমকি উঠিছে নিৰ্জন ৰাতিৰ ক্লিবতা। দ্বিতীয় কবিতাৰ শিৰোনাম লখিমী। মেটমৰা থানৰ ডাঙৰীয়াৰ চোতালত থলোঁ। এতিয়া মোক ঘৰলৈ যাবলৈ দিয়া। আইজনীৰ মাকৰ গাত লেঠা। এইবেলি ল'ৰা এটা হ'লে ভাল হয় বৰ। জানাইতো খেতিয়কৰ ল'ৰাৰ হাত বৰ চিধা। মোৰ দেখোন আজিকালি বৰ অলপতে হাত ভৰি কপে। বন্দুকটো দূৰৰে কথা, ধনুক আৰু জুৰিব নোৱাৰোঁ। আইজনীৰ মাকৰ ল'ৰা এটা হ'লে ভাল হয় এথোন। খেতিয়কৰ ল'ৰাৰ বোলে হাত বৰ পোন।